মানস বৰগোহাঁই আৰক্ষীৰ চোৰাংচোৱা হয় নে নহয় সঁচাকৈয়ে অসম আৰক্ষীৰ এছআই আছিল নেকি মানস বৰগোহাঁই আলফা স্বাধীনৰ শিবিৰত বন্দী হৈ থকা সৰুপথাৰৰ মানস বৰগোহাঁইক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিভ্ৰান্তিয়ে দিনক দিনে অন্য ৰূপ লাভ কৰিছে মানস বৰগোহাঁই ওৰফে মুকুট অসমক অসম আৰক্ষীৰ চোৰাংচোৱা বুলি আলফা স্বাধীনে দাবী কৰাৰ বিপৰীতে অসম আৰক্ষীৰ সৈতে মানস বৰগোহাঁই কোনো কাৰণতেই জড়িত নহয় বুলি স্পষ্ট কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙে তাৰ মাজতে এতিয়া মুখ খুলিছে মানসৰ পিতৃয়ে 2021 চনত অসম আৰক্ষীত নিযুক্তিৰ কথা পিতৃক জনাইছিল মানসে আৰক্ষীৰ পোছাক ক্ৰয় কৰিবৰ বাবে পিতৃৰ পৰা 40,000 টকাও লৈছিল মানসে আলফালে যাম বুলি এটা বিবৃতি দিছিলে তাৰ পিছতে ডিজিপি তাৰপিছত এনেকৈ জি.পি. সিং এনেকৈ ভাস্কৰজ্যোতি মহন্ত এনেকৈ চবে মিলি তেওঁক মাতি নি বহু বজাইছিলে কৈছিলে কোৱাৰ পিছত তেওঁক কৈছিলে যে তোমাক সুবিধা দিম মানে কিবা সংস্থাপন দিম এনেকৈ ধৰণে কৈছিলে কোৱাৰ পিছতে তাৰ কিছুদিনৰ পিছতে তেওঁক এছআই ৰূপত নিযুক্তি দিলে বুলি মোক জনাইছিলে আৰু সেই হিচাপে ট্ৰেইনিং চলি আছে ট্ৰেইনিঙো কৰি আছোঁ বুলি মোক জনাইছিলে সেই সময়তে ট্ৰেইনিং কৰি থকা সময়তে মোক ল'ৰাটোৱে পইচাও বিচাৰিছিলে ড্ৰেছ পাতি এনেকুৱা বহুখিনি ল'বৰ কাৰণে সেই সময়ত মই প্ৰায় 40,000 টকাও দিছিলোঁ সেইখিনি মই জানো মোক জনাইছিলে পইচাখিনি মই প্ৰথমবাৰ 25,000 টকা দিছিলোঁ প্ৰথম কওঁতে তাৰপিছতে মই 5,000 7,000 2,000 1,000 এনেকৈও দিছিলোঁ বিশেষ কোটাত উচ্চপদস্থ বিষয়াই চাকৰি প্ৰদান কৰা বুলি পিতৃক জনাইছিল মানসে সেই কথাটো সুধিছিলোঁ যে তুমি কেনেকৈ এইটোত নিযুক্তি দিলে তোমাক তেতিয়া কৈছিলে যে স্পেচিয়েল কোটাৰ পৰা দিছে এইধৰণে কৈছিলে আৰু এইটোও কৈছিলে বোলে মোক ক্ৰাইম ব্ৰাঞ্চত দিছে সেইবুলিও কৈছিলে যে মোবাইলত তুমি কি কি কৰিব পাৰা এনেকুৱা ধৰণেও সুধিছিলে সেইখিনিও মোক জনাইছিলে মানসৰ পিতৃৰ এই ভাষ্যৰ পিছত যেন পুনৰ উত্থাপন হৈছে প্ৰশ্নৰ প্ৰকৃততে সঁচা কোন মিছা কোন আৰু তাৰ মাজতেই মানসক শাস্তি প্ৰদান নকৰিবলৈ আৰু ঘৰলৈ উভতাই পঠিয়াবলৈ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষলৈ কাটৰ আহ্বান মানসৰ মাতৃৰ কোনো দোষী শাস্তি নিদি মৃত্যুদণ্ডলৈ ঠেলি নিদিব পৰে যোৱা ডাঙৰীয়া ল'ৰাটো সুশৰীৰে ঘৰখনলৈ ঘূৰাই দিব এয়াই মোৰ পৰে যোৱা ডাঙৰীয়ালৈ বিনম্ৰ অনুৰোধ ল'ৰাটোৱে ভুল কৰিছে আমি মাক হৈ আপোনাৰ ওচৰত ক্ষমা খুজিছোঁ পৰে যোৱা ডাঙৰীয়া আপুনি ৰক্ষা কৰিব ল'ৰাটো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ বিনম্ৰ অনুৰোধ যাতে অসম চৰকাৰৰ নাম লৈ সি আলফা শিবিৰত বন্দী হৈ আছে আমি নাজানো মুখ্যমন্ত্ৰী ডাঙৰীয়া যাতে ল'ৰাটো সুশৰীৰে ঘৰখনলৈ ঘূৰাই আনে যেন এয়াই মোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ সৰল প্ৰাৰ্থনা সৰুপথাৰৰ পৰা বেদান্ত ভাৰ্গৱৰ ৰিপৰ্ট প্ৰতিদিন টাইম